আমি আজি নগাঁও জিলা প্ৰশাসন কৰ্মচাৰী সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী এটা আমি আমাৰ চেণ্ট্ৰেল কমিটিৰ সিদ্ধান্ত মৰ্মে তেখেতসকলৰ আদেশ মৰ্মে আমিও অন্য জিলাৰ লগতে আমি নগাঁও জিলাও আজি এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবৰ কাৰণে আমি অনিচ্ছাকৃতভাৱে আমি আজি আগবাঢ়িছোঁ। আৰু তাৰ কাৰণটোৱে হৈছে যে আমাৰ এজন সতীৰ্থ গৌতম ভূঞা বোলা এজন তেখেত মাজুলীৰ কৰ্মৰত এজন আমাৰ সতীৰ্থ, তেখেতক মাজুলী জিলাৰ পৰা নীতি বহিৰ্ভূতভাৱে গভৰ্ণমেণ্টে তেখেতক যোৰহাটলৈ ট্ৰান্সফাৰ কৰিছে। গতিকে এতিয়া যিটো আমাৰ 1967 আৰু পৰৱৰ্তী পৰ্যায়ৰ OMৰ বিৰুদ্ধে চৰকাৰে এটা নীতি বহিৰ্ভূতভাৱে ট্ৰান্সফাৰ কৰিছে। গতিকে যিটোৰ কাৰণে ক্ষোভিত হৈ আমি চৰকাৰৰ এগেইনষ্টে এই প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। আৰু আচলতে আমি কোনো আন্দোলনৰ আমি কৰাত আমি তেনেকুৱা ধৰণৰ কেতিয়াও আমি ভূমিকা নলওঁ, কিন্তু কথা হৈছে আমি আজি বাধ্য হৈছোঁ যিহেতু আমাৰ চৰকাৰৰ যিটো আমাৰ পলিচি, যিটো 1967ৰ ছাৰ্ভিচ ৰুলৰ যিটো পৰিপন্থী বিষয়, সেইটো হিচাপে আমি আজি এই কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কাৰণে বাধ্য হৈছোঁ। যদি ইয়াৰ পৰাই আমি চৰকাৰক আমি জনাব বিচাৰিছোঁ যে এই যি বদলীকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে এইটো যাতে অনতিবিলম্বে এই বন্ধ কৰে যেন, যিটো আমাৰ কৰ্মচাৰীসকলৰ হয়তো আমাৰ যথেষ্ট ক্ষতি হ'ব। গতিকে আমি সেইটো ইয়াৰ পৰাই আমি চৰকাৰক আচলতে অৱগত কৰিব বিচাৰিছোঁ যাতে এইটো অতি সোনকালে বন্ধ কৰে। আৰু ইয়াৰ পাছৰ পৰ্যায়ত হয়তো যদি চৰকাৰে মানি নলয় তেতিয়াহ'লে আমি আৰু আন্দোলনৰ কাৰ্যসূচী চেণ্ট্ৰেল কমিটিৰ সিদ্ধান্তৰ মৰ্মে আমি ল'বৰ কাৰণে বাধ্য থাকিম। সকলোকে আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে গম পাইছে যে আজি কেইদিনমানৰ আগতে মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা আমাৰ এজন সতীৰ্থ গৌতম ভূঞা দেৱক নীতি বহিৰ্ভূতভাৱে মাজুলী জিলাৰ পৰা যোৰহাট জিলালৈ তেওঁক বদলি কৰিছে, যিটো আমাৰ ছাৰ্ভিচ ৰুলৰ এটা সম্পূৰ্ণ পৰিপন্থী। আমি তাৰ বিৰোধিতা কৰিছোঁ আৰু আমি চৰকাৰক ইয়াৰ বাবে অনুৰোধ জনাম যে আমাৰ 1967 যিটো ছাৰ্ভিচ ৰুল, এই ছাৰ্ভিচ ৰুলক সন্মান জনাই চৰকাৰে এনেধৰণৰ নীতি বহিৰ্ভূতভাৱে বদলীকৰণৰ যি ব্যৱস্থা এতিয়া হাতত ল'ব বিচাৰিছে, এই হাতত ল'বলগীয়া ব্যৱস্থাৰ পৰা চৰকাৰ বিৰত থাকিবৰ কাৰণে আমি আজি এই মজিয়াৰ পৰাই প্ৰতিবাদী কাৰ্যসূচীৰ মাধ্যমেৰে আমি চৰকাৰক অনুৰোধ জনাব বিচাৰিছোঁ যাতে এনেকুৱা নীতি বহিৰ্ভূতভাৱে আমাৰ কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি এখন জিলাৰ পৰা অন্য এখন জিলালৈ তেওঁলোকে যাতে কোনো কাৰণত বদলি কৰিব নোৱাৰে, তাৰ প্ৰতি আমি চৰকাৰক অনুৰোধ জনাম। আৰু ইয়াৰ লগতে আমি অনুৰোধ জনাম আমাৰ যিজন সতীৰ্থক, অৰ্থাৎ তেওঁ মাজুলী জিলা সমিতিৰ তেওঁ এজন সভাপতি, কৰ্মৰত সভাপতি। গতিকে এজন জিলা সমিতিৰ সভাপতিক এইদৰে নীতি বহিৰ্ভূতভাৱে বদলি কৰাটোত আমি অতি দুখ প্ৰকাশ কৰিছোঁ। আমি চৰকাৰক নিবেদন জনাম আৰু যদি তেওঁক অতি শীঘ্ৰে তেওঁৰ এই বদলীকৰণ স্থগিত ৰাখি তেওঁক নিজৰ জিলালৈ যদি স্থানান্তৰ নকৰে তেতিয়াহ'লে অনাগত আমাৰ কেন্দ্ৰীয় সমিতিৰ যি সিদ্ধান্ত আছে যে 24 তাৰিখৰ পিছৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমি সৰ্বাত্মক অসহযোগ কাৰ্যসূচীৰ দৰে কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য থাকিম। আৰু আমি চৰকাৰক